নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো নতুন এটা ভিডিঅ' লৈ এটি বিশেষ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিছো এইকাৰণে কৈছো এটা বিশেষ বুলি এই ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব প্ৰতিবেদন আছে আপোনালোকক নিশ্চয় দেখুৱাম আন কৰো ভিডিঅ' নহয় এইখন অসমৰে ভিডিঅ' অসমৰ কেইগৰাকীমান যুৱতীয়ে যিদৰে ঢোল পেপা বাজন বজায় অসমৰ এক গৌৰৱ সৃষ্টি কৰিছে এটা টিভি শ্ব'ত এটা টিভি অনুষ্ঠানত যিদৰে প্ৰতিভা দেখুৱাইছে অসমৰ বাবে এক গৌৰৱ কৰিব লাগিব অসমবাসীয়ে চাওঁ আহক এই প্ৰতিভাৰে ভৰা ভিডিঅ'টো চাওঁ আহক চালে সকলো কথা গম পাব আপোনালোকে আসলতে কিয় এনে বিশেষ ভিডিঅ' আপোনাৰ কাৰণে লৈ আনিছো চাওঁ আহক আমাৰ এই ভিডিঅ' শেষলৈকে যোৱা হৈছে এবাৰ গোটেই কেইজনী ছোৱালী একেলগে লগ লাগি এই কথাটো মনলৈ কিয় আহিলে মানে সোশ্যাল মিডিয়াৰ যোগেদি আমি আটাইখিনি চিনাকি আছিলো তাৰপিছত ইজনীয়ে কথা পাতি একেলগ হোৱাৰ সিদ্ধান্ত কৰিলো তোমাৰ ঘৰ গোলাঘাটত দেৰগাঁও হয় আৰু বাকি বিলাকৰ বিভিন্ন জায়গাৰ আৰু তোমালোক সোশ্যাল সামাজিক মাধ্যমৰ যোগেদি তেনেকৈ চিনাকি হোৱা হয় তাৰপিছত আমি ইয়াতে আমাৰ চিনাকি এজন দাদা আছিলে ধনদা তেখেতে এটো বিষয়ৰ লগতে একেবাৰে জড়িত আমি প্ৰথমতে তেখেতৰ লগত কথা পাতিলো তাৰপিছত তেখেতে আমাক লগ লগাই দিলে বাবাদাৰ লগত পংকজ দাস তেওঁলোক দুজনৰ নেতৃত্বত আমাৰ গ্ৰুপটো হৈ উঠিলে একেবাৰে কম দিনৰ প্ৰস্তুতি মাত্ৰ 10 দিন আখৰা কৰি পেলাই আমি গ্ৰুপটো উলিয়াইছো তোমালোকে যেটা সামাজিক মাধ্যমত এটো খুব বেছি ভাইৰেল হৈছিল বহুতে কৈছে যে তোমাক বিশেষকে কৈছে ছোৱালীয়ে ঢোল বজালে ভাল নালাগে হয় কৈছে ন হয় এটা পৰম্পৰাৰ বিৰুদ্ধে তোমালোকে ওলাই আহিছা ভাল নালাগে কিন্তু বজাব নালাগে বুলি তো কথা নাই কোৱা হয় হয়নে বৰ্তমান সময় সলনি হৈছে হেখাৰ কথা আগৰ দিনৰ মানুহে ক'লে হয়তো অলপ শুভা পায় বৰ্তমান ছোৱালীয়ে কি নকৰে ছোৱালী ল'ৰা সকলো সমান এতিয়া যদি প্লেনখন চলাওতেও ছোৱালীজনী থাকিব পাৰে প্ৰত্যেকটো কামতে পুলিচৰ চাকৰিটো যদি ছোৱালীজনীয়ে কৰিব পাৰে এটা ঢোলটো কিয় বজাব নোৱাৰি কিন্তু প্ৰিয় দৰ্শক আহক আৰম্ভণিতে মঞ্চত এওঁলোকে কেনেকৈ অনুষ্ঠান পৰিবেশন কৰে অনুষ্ঠানত অলংকাৰ আছে এই অনুষ্ঠানত দায়বদ্ধতা আছে এওঁলোকৰ অনুষ্ঠানত এটা ডাঙৰ মেছেজও থাকে সেইবাবে আহক একেৰাহে প্ৰথমতে শুনি লওঁ চাই লওঁ এওঁলোকৰ অনুষ্ঠান আৰু তাৰ পিছত বহু কথা পাতিম এই সকলৰ সৈতে
বিৰিণা পাতে খবনীয়া বিহুৰে বিৰিণা ये बिहू থাকে মানে বিহুকে বিনা বাই ও বিহু গলে বিনা বাকা সৰুচমুখীৰ এডল যুৱতী প্ৰিয় দৰ্শক আৰু এওঁলোকক আপোনালোকে এইভাবে অভিনন্দন জনাব লাগিব যে কেৱল ইনষ্টাত ৰীল বনাই এওঁলোকে সময় পাৰ কৰা নাই, ফেচবুকত কেৱল সময় পাৰ কৰা নাই, এটা সৃষ্টিশীলতাৰ কাম কৰিছে। পৰম্পৰাগত লোককৃষ্টি, লোকবাদ্য আৰু লোকগীতৰ সৈতে এওঁলোকে সম্পৰ্ক ৰাখিছে। সেইবাবে আজি মই ষ্টুডিঅ'ত আটাইখিনি যুৱতীক একেলগে মাতি আনিছোঁ। মই শান্তিৰ পৰা যদি আৰম্ভ কৰোঁ,
শান্তিপ্ৰিয়াৰ ঘৰ হৈছে দেৰগাঁও শান্তিপ্ৰিয়াৰ কাষত গ'লে হ'ল আৰু দেৰগাঁও তুমি কি পঢ়ি আছা মই বি মিউজ কৰি আছো সেকেন্ড সেমিস্টাৰ বি মিউজ কৰি বি মিউজিক বি মিউজিক সেকেন্ড সেমিস্টাৰ ৰাভা সংগীত অকণমান মিছলাই ৰে আমি খাতি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া জ্যোতি সংগীত মোৰে জীৱনৰে সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ বজাও কি সুৰে বেনু কপালতে তোৰ কোনে আঁকি দিলে কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু মোৰে জীৱনৰে সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ দুৰ্দান্ত ছোৱালী শান্তিপ্ৰিয়া শইকীয়া তুমি গাঁৱৰে জীয়ৰী সপোন সুন্দৰী হয়নে নহয় হয় কেনেকৈ হয় গাঁৱৰে ছোৱালী আৰু ঘৰৰ কাম চাম চব শিকিছোঁ আৰু ইয়াত এতিয়া পঢ়ি আছোঁ যদিও গুৱাহাটীত থাকি একেবাৰে ভাল নালাগে মোৰ বৰ বেয়া পোৱা জেগা একদম ভূপেন হাজৰিকা বুকু হম হম কৰে মোৰ কোনে নিদ্ৰা হৰে মোৰ তোমাৰ প্ৰধান শত্ৰু হৈছে এইজনী এই আটাইবিলাক কথা মোক শিকাই আছে এইবাৰ এই এটা অনুৰোধ কৰিব এইটো গাই দিবা বিহু এটাকে গাই শুনাম বিহু ভাল পাওঁ যিহেতু আমি বিহুটো আমি গায়ে আছো তাকে তাই সহায় কৰিছে তোমাক এইটো দস্তি বুলি কয় হয়নে কি আছিলে গানটোৰ দস্তি হিন্দী ये दोस्ती हम नहीं तोड़ेंगे ये दोस्ती हम नहीं तोड़ेंगे छोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे সুন্দৰ এইজনী ক'ৰ ছোৱালী আছিলে ডিব্ৰুগড়ৰ নামৰূপৰ ছোৱালী যিসকলে নামৰূপৰ দৰ্শকে চাই আছে ছোৱালীজনীক ভালকৈ চিনি লওক ক'ত পঢ়ি আছিলা তুমি ITI মই ITI কৰিছিলোঁ সোণাৰী কলেজত ITI কিহত পঢ়ি আছিলা ইলেক্ট্ৰিচিয়ান লাইটৰ কাম কাৰেণ্টৰ দেখি কেনেকুৱা লাগিছে চমু ব্যাখ্যা এটা দিবা নেকি তোমাৰ দৃষ্টিত ক'বলগীয়া বিশেষ একো নাই সুন্দৰ ইলেক্ট্ৰিচিয়ান তুমি ধেমাজি নাই কি পঢ়ি আছিলা ডিগ্ৰী কমপ্লিট হৈছে ডিগ্ৰী কমপ্লিট কি আশা কি সপোন আছে তোমাৰ সেনেকৈ সপোন কৰিব ক'বলৈ NCC কৰি আছিলোঁ মই ধেমাজি গাৰ্লছ কলেজতে আৰু এনেকৈ পুলিচ হোৱা সেনেকৈ সপোন আছিল পুলিচ হোৱাৰ সপোন আছে মানে আৰক্ষী ভাল পোৱা তুমি আৰক্ষী ভাল কি কাৰণে আৰক্ষী কিমান ভাল লাগে কি কাৰণে মানে সেনেকৈ একো নহয় আমাৰ জাতিটো সুৰক্ষাৰ কাৰণে মানে হ'বলৈ বিচাৰোঁ মই তোমালোকলৈ মোৰ এটা প্ৰশ্ন আছে যিকোনো এজনে উত্তৰ দিলে হ'ল প্ৰশ্নটো এনেকুৱা আমি আমাৰ ব্যাখ্যাবিলাকত হয় যে নাৰীৰ স্বাধীনতা আজিকালি হৈ গৈছে বুলি কয় সকলোৱে তথাপিও এনেকুৱা এটা দল কৰি অকল ছোৱালীয়ে দল কৰি ওলাই যোৱাটোত ৰাতি 1টা বজাত এতিয়াও এক সমস্যা আছে নহয় জানো আছেনে নাই এতিয়াও ক'ৰবাত সমস্যা আছে এতিয়াও ক'ৰবাত পুৰুষতান্ত্ৰিক দৃষ্টিভংগীৰে অকণমান নিগেটিভ দৃষ্টিভংগীৰে চোৱা যায় নহয় এতিয়াও আছে তোমালোকৰ মতে শান্তিপ্ৰিয়াই কৈছিল যে পুৰুষ আৰু নাৰী আৰু একে হ'বৰ বাবে পুৰুষসকলে কেনেকুৱা ধৰণৰ চিন্তাবিলাক মনৰ পৰা আঁতৰাব লাগে কোনে ক'ব শান্তিয়েতো কৈয়ে আছে ইহঁত দুজনীক এখন পীড়া দি দিব লাগিছিল তেতিয়া ওখ মানুহ হ'লহেঁতেন তুমি ক'বা ক'বলৈ মন গৈছে হা নাই যোৱা তোমাৰ ক'বলৈ মন গৈছে কৈ দিয়া মই ঢোল বজাই ভাল পাওঁ কথা কৈ ভাল নাপাওঁ আপুনিহে কথা কৈ ভাল পায় কোনে ক'বা এই প্ৰশ্নটো খুব গুৰুত্বপূৰ্ণ
ইয়া ভণ্টি কোৱা মাইকত তুমি কি পঢ়ি আছা ডিগ্ৰী 4th চেম ক'ত পঢ়ি আছা গোলাঘাট SPB গাৰ্লছ কলেজ অঁ বৰ সুন্দৰ কলেজ এখন কোৱাচোন তোমাৰ দৃষ্টিভংগীত মই সোধা প্ৰশ্নটো মানে নাৰী আৰু পুৰুষ সমান বুলি কয় কিন্তু আজিৰ তাৰিখতো যেতিয়া কিছুমান কাম কৰিবলৈ যাওঁতে মহিলা বা যুৱতীসকল থমকি যাবলগীয়া হয় পুৰুষসকলে কোনকেইটা কথাত মানে গুৰুত্ব দিব লাগে যাৰ কাৰণে তোমালোকৰ স্বাধীনতাটো প্ৰকৃততে স্বাধীনতা হয় অকণমান নাৰ্ভাছ হৈছে কাৰণ ইহঁতে অকল বিহু গাম বুলি আহিছিল মোৰ নিচিনা 1000মান শিয়াল মৰিলে মোৰ নিচিনা মানুহৰ জন্ম হয় গতিকে তাক পাই গৈছে যেতিয়া প্ৰশ্নটো থাকিবই আৰু হয়নে নহয় হয়নে দিয়া কোৱা নমস্কাৰ সকলো পুৰুষে যদি আমাক নিজৰ ভণ্টি বা বাৰ দৰে যদি দৃষ্টিৰে চায় তেতিয়াহ'লে আমি সেইবিলাক কামৰ পৰা থমকি ৰ'বলগীয়া নহয় প্ৰতিভা থাকে ৰৈ যায় ন শান্তিপ্ৰিয়াৰ পৰা জানিব বিচাৰিম শান্তিপ্ৰিয়া প্ৰতিভা থাকে ৰৈ যায় বিশেষকৈ দুখীয়া ঘৰৰ ছোৱালীৰ কাৰণে আৰু সমস্যা লাহে লাহে ডাঙৰ হোৱাৰ লগে লগে মাক দেউতাকে ভাবে যে বিয়া দিলেই মোৰ সকলো শেষ দায়িত্ব শেষ এই দৃষ্টিভংগীবিলাক কেতিয়া কেনেকৈ সলনি হ'ব যেন লাগে তোমাৰ বা সলনি হোৱা কিয় প্ৰয়োজন সলনি হোৱাটো খুবেই প্ৰয়োজন কাৰণ আজিকালি যিবিলাক ছোৱালীয়ে পঢ়িবলৈ মন কৰে বাহিৰলৈ ওলাই আহিবলৈ মন কৰে তেওঁলোকৰ বিভিন্ন প্ৰতিভা থাকে কিন্তু এতিয়া আপুনি যেনেকৈ অলপ সময় আগতে ক'লে ছোৱালীয়ে ঢোল বজাব নালাগে বুলি কয় ঠিক তেনেকৈ যেনেকৈ বৰ্তমান যুগটো সলনি হৈছে প্ৰথমেতো মহিলা পুলিচ আমি দেখা নাছিলোঁ ন বৰ্তমান চলি আছে এই মহিলা পুলিচ মহিলাই প্ৰত্যেকটো কাম কৰি আছে গতিকে যিসকলৰ প্ৰতিভা আছে এই যে বিয়া হ'ল বুলি কাৰোবাৰ ঘৈণীয়েক ৰাতি ওলাই যাব নাপায় প্ৰগ্ৰেম কৰিব নাপায় বেলেগৰ লগত ঘূৰিব নাপায় এই চিন্তাধাৰাবিলাক অকণমান এৰিব হ'ল আৰু ছোৱালী এজনী ডাঙৰ হ'ল বুলিয়ে যে বিয়া দিয়াটোকে মানে এইম হিচাপে লৈ থাকে মাক দেউতাকে মাক দেউতাকৰ এম ইন লাইফ হৈছে ছোৱালীজনী গাভৰু হ'ল বিয়া দিব লাগে কিছুমানৰ পৰিৱৰ্তন হৈছে সঁচাকৈ সেইটো অলপমান পৰিৱৰ্তন হ'ব লাগে কাৰণ বৰ্তমান আমি ইমান দেখি আছোঁ ইমান প্ৰতিভা থকা ছোৱালী বিয়া হৈ যোৱাৰ পিছত সকলো পুৰুষ একে নহয় মই সকলোকে দুখ দিবলৈ নাই যোৱা বা সকলো মাক দেউতাকেও বেয়া ভাবি পেলাই বিয়া দি নিদিয়ে কিন্তু যাতে ছোৱালীজনীয়ে নিজৰ ভৰিত থিয় দিব পাৰে যাতে বিয়া হৈ যোৱাৰ পিছত গিৰিয়েকৰ মুখলৈ চাই থাকিবলগীয়া নহওক নিজৰ প্ৰয়োজনীয় বস্তুখিনি কিনিবলৈ প্ৰয়োজনীয় কামখিনি কৰিবলৈ আশাখিনি পূৰণ কৰিবলৈ যাতে বেলেগৰ ওচৰত হাত পাতিব লগা নহওক সিমানখিনি ক্ষমতা হোৱাৰ পিছতহে ছোৱালীজনী বিয়া দিব লাগে বুলি মই ভাবোঁ কি ভাবা এইটো সম্পৰ্কত নাই ঠিকেই কৈছে যিখিনি কৈছে আজিকালি ঘৰত যাবলৈও মানে আমি যেতিয়া প্ৰগ্ৰাম কৰি ঘৰত যাবলৈ যোৱাৰ সময় হৈ যায় তেতিয়াও ভয় লাগে কেব এখনত উঠি যাবলৈ যে আমাক কিবা কৰিব নেকি বা কিবা কৰিব নেকি সেইটো ভয় মানে আজিকালি মানে সেইটো নোহোৱা হ'ব লাগে আমাৰ দৃষ্টিত এই ভয়টো নিজৰ পৰা জন্ম হয় নে সমাজৰ যিটো পৰিৱেশ আৰু পৰিস্থিতি সি ভয়ৰ জন্ম দিছে সমাজৰ যিটো পৰিৱেশ সেইটোৱেহে আমাক ভয় দিছে আমি কিন্তু থমকি ৰোৱা নাই সেইটো কাৰণে আজি ওলাই হয়তো এই মঞ্চত সুবিধাখিনি পাব পাৰিছোঁ আমি আৰু বহুত কথা পাতিম সূৰুযমুখী যুৱতী বিহুৱা দল এওঁলোকৰ সৈতে বহুত কথা পাতিম কিন্তু আহক আমি অনুষ্ঠানৰ মাজত সোমাই যাওঁ আকৌ এবাৰ জাপি লৈ এওঁলোক ওলাব আকৌ এবাৰ থাল পুৰণি ঐতিহ্য কাঁহী বুলি যাক কওঁ কাঁহৰ কাঁহী লৈ এওঁলোক ওলাব আহক আমি প্ৰিয় দৰ্শক উপভোগ কৰি লওঁ
প্ৰিয় দৰ্শক অনুষ্ঠান আপোনালোকে চাই আছে অনুষ্ঠান চলি থাকিব সৰুকৈ এটা বিৰতি শান্তিপ্ৰিয়া বিহুতলীবিলাকত তোমালোকৰ কেনেকুৱা গুৰুত্ব অলপ কাষত গৈ লোৱা বিহুতলীবিলাকক আমাক খুব মৰমত আদৰি লৈছে যিহেতু আমাৰ নতুন দল এইটো আমি বৰ্তমানলৈ প্ৰায় 55খন মানৰ ওপৰত প্ৰগ্ৰেম কৰিছোঁ এতিয়ালৈকে ইমান ধুনীয়া সহযোগিতা পাইছোঁ আৰু প্ৰত্যেকখন বিহু মঞ্চতে খুব ধুনীয়াকৈ কয় আচলতে খুব ভাল লাগে বুলি কয় গানৰে হওক নাচৰে হওক ঢোলৰে পেপাৰে প্ৰত্যেকজনকে খুব ধুনীয়াকৈ কয় খুব ভাল লাগিছে আমাৰ সেইখিনি তোমালোকে অকল বিহুৰ সময়তে ওলাবা নে তোমালোকৰ বেলেগ সময়তো উপলব্ধ বেলেগ সময়তো উপলব্ধ খালি কথাটো হ'ল কি গোটেইখিনি বেলেগ বেলেগ জেগাৰ যে বৰ্তমান আমি গুৱাহাটীত যিখিনি আছোঁ পঢ়াৰ কাৰণে হওক কামৰ কাৰণে হওক আমি ভাবিছোঁ এতিয়া বিহু যোৱাৰ পিছত যিহেতু দিহানাম এনেকুৱা ধৰণৰ কম্পিটিশ্যনবিলাক হ'ব গতিকে ভাবিছোঁহে এতিয়ালৈকে একো প্ৰস্তুত হোৱা নাই বাৰু দল উলিয়াম বুলি ভাবিছোঁ যাতে আমি দিহানাম নেগেৰা নাম এইখিনি কৰিব পাৰোঁ আৰু এইখিনিৰ কাৰণে যদি আৰু কোনোবাই বিশেষভাৱে যোগাযোগ কৰিব খোজে যে আমাৰ তাত আমি অনুষ্ঠান কৰিব খুজিছোঁ খৰচমুখী কাৰ সৈতে কেনেকৈ যোগাযোগ কৰিব আমাৰ দলপতি আছে দলপতিজনৰ নাম পংকজ দাস ফেচবুকতো পাব বা আমাৰ গ্ৰুপৰে কাৰোবাক ক'লেও আমি নাম্বাৰটো দি দিব পাৰিম তেনেকৈ কণ্টেক্ট কৰিব পাৰিম আৰু ফেচবুকত খুৰুচমুখী বুলি নাই পংকজ দাস বুলি যিটো একাউণ্ট আছে সেইজন আমাৰ দলপতিৰ একাউণ্ট বৰ্তমানলৈকে আমাৰ একাউণ্ট খোলা হোৱা নাই আচলতে দলটোৰ সময় সাপেক্ষে আমি খুলি দিম বাৰু যদি তেনেকৈ যোগাযোগ কৰিব বিচাৰে ফেচবুকৰ যোগেৰেও যোগাযোগ কৰিব পাৰিব বহুতে মোক কৈ থাকে শুনি থাকোঁ মই দৰ্শকক জনাইছোঁ যে কোনোবাই যদি সূৰুযমুখীক বিচাৰে মোৰ সৈতেও আপোনালোকে যোগাযোগ কৰিব পাৰে মই অন্ততঃ আপোনালোকক তেওঁলোকৰ যোগাযোগ নম্বৰ দি দিব মই পাৰিম গতিকে মোৰ সৈতেও যোগাযোগ কৰিব পাৰে বহুতে অনুৰোধ কৰি থাকে মোক বহুত সময়ত মই শুনিছোঁ গতিকে এনেকুৱা অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ জনালে তোমালোকে বিশেষভাৱে হয়তো যোৱাটো সম্ভৱ হ'ব পাৰে নহয় জানো আজিৰ খবৰ ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ